বিজেপিয়ে শাক পাচলিৰ নামত সিন্ডিকেট চলাইছে, ফলমূলৰ ওপৰত সিন্ডিকেট চলাইছে, গাহৰি সৰবৰাহৰ ক্ষেত্ৰত সিন্ডিকেট চলাইছে, গৰু সৰবৰাহৰ ক্ষেত্ৰত সিন্ডিকেট চলাইছে, যাৰ বাবে সকলো বস্তুৰ মূল্য বৃদ্ধি পাইছে। বিজেপিৰ সিন্ডিকেট ৰাজৰ বাবে এতিয়া মূল্য বৃদ্ধিয়ে আকাশ চুইছে। অন্য ৰাজ্যৰ তুলনাত অসমত মূল্য বৃদ্ধি বেছিকৈ হোৱাৰ কাৰণ হৈছে এই সিন্ডিকেট ৰাজ। এইদৰে নিৰ্বাচনৰ পাছত ব্যাপক মূল্য বৃদ্ধিৰ সন্দৰ্ভত নিজৰা পাৰস্থিত বাসগৃহৰ পৰা সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। আপোনাৰ শাক পাচলিৰ ওপৰত সিন্ডিকেট চলিছে, তেনেকৈ আপোনাৰ ফল মূলৰ ওপৰত সিন্ডিকেট চলিছে, তেনেকৈ আমাৰ প্ৰত্যেকটো বস্তুৰ ওপৰতে গাহৰিৰ ওপৰত ইয়ালৈ গাহৰি সৰবৰাহৰ ক্ষেত্ৰত আপোনাৰ সিন্ডিকেট চলিছে, গৰু সৰবৰাহৰ ক্ষেত্ৰত সিন্ডিকেট চলিছে। ব্যাপক ৰূপত বিজেপি চৰকাৰখনে সাংঘাতিক ভয়াৱহ এক সিন্ডিকেট ৰাজ চলোৱাৰ কাৰণে আজি আমাৰ সকলো বস্তুৰ দাম এনেকৈ বৃদ্ধি পাইছে। এইটো হ'ল সিন্ডিকেট ৰাজ হ'ল মূল্য বৃদ্ধিৰ দ্বিতীয়টো কাৰণ। অন্য ৰাজ্যবিলাকতকৈ যে মূল্য বৃদ্ধি বেছিকৈ হৈছে তাৰ এটা প্ৰধান কাৰণ হ'ল এই সিন্ডিকেট। বস্তুৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কৰ্পোৰেটসমূহৰ ওপৰত যি নিয়ন্ত্ৰণ আছিল, বিজেপি চৰকাৰ অহাৰ পিছত কৰ্পোৰেটসমূহক ফ্ৰী হেণ্ড এৰি দিছে, কৰ্পোৰেটসমূহক মুকলি ময়দানত খেলিবলৈ এৰি দিছে, যাৰ ফলত কৰ্পোৰেটে মন গ'লে বস্তুৰ মূল্য বৃদ্ধি কৰি দিয়ে। বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা কৰ্পোৰেটবিলাকৰ ওপৰত যিটো নিয়ন্ত্ৰণ আছিলে, বস্তুৰ মূল্য বৃদ্ধিৰ ওপৰত কৰ্পোৰেটৰ ওপৰত যিটো নিয়ন্ত্ৰণ চৰকাৰৰ আছিলে, বিজেপিয়ে কৰ্পোৰেটক একদম ফ্ৰী হেণ্ড এৰি দিছে। মুকলি ময়দানত তেওঁলোকক খেলিবৰ কাৰণে এৰি দিছে, যাৰ ফলস্বৰূপে কি হৈছে যে এতিয়া কৰ্পোৰেটে কাৰো কথা নুশুনাকে, যেনেকৈ ধৰক ষ্টাৰ চিমেণ্টে মন গ'লে এতিয়া বস্তুৰ দাম বঢ়াই দিয়ে। কাৰণ ষ্টাৰ চিমেণ্টৰ পৰা সাংঘাতিক ধৰণৰ চান্দা লয়, আৰু ষ্টাৰ চিমেণ্টক চান্দা লোৱাৰ পাছত বস্তুৰ দাম বঢ়াবৰ কাৰণে তেওঁলোকে লাইচেঞ্চ দি থৈ দিছে। সেই লাইচেঞ্চ দি থোৱাৰ ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত বিজেপি চৰকাৰে বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই। মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সক্ষম হোৱা নাই। সেইকাৰণে মূল্য বৃদ্ধিৰ কাৰণে মূলতঃ জগৰীয়া বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ তিনিটা কাম হ'ল চান্দা দুষ্কৃতি, সিন্ডিকেট ৰাজ আৰু কোম্পানীক লাইচেঞ্চ দিয়া। গতিকে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে উক্ত সংবাদমেলত দাবী উত্থাপন কৰে অখিল গগৈয়ে। বিজেপি চৰকাৰৰ তিনিটা কাম, এটা হ'ল চান্দা দুষ্কৃতি, দ্বিতীয়টো হ'ল সিন্ডিকেট ৰাজ, আৰু তৃতীয়টো হ'ল কোম্পানীক লাইচেঞ্চ দি দিয়াৰ, কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণহীনতা। সেইকাৰণে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সংকটৰ বিষয়েও অখিল গগৈয়ে উল্লেখ কৰে উক্ত সংবাদমেলখনত। তেওঁ কয় যে অহা 1 জুন তাৰিখৰ পৰা ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত ক্ৰয় নকৰে, কাৰণ ভাৰতীয় টি বোৰ্ড আৰু ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়া এই দুটা প্ৰতিষ্ঠানে ঘোষণা কৰিছে যে অসমৰ ক্ষুদ্ৰ চাহ বাগানসমূহৰ যি মেড টি অৰ্থাৎ যিটো আমি খাওঁ সেই চাহপাতত ৰাসায়নিক সাৰৰ অৱশিষ্ট পোৱা গৈছে। চাহ খেতিত ব্যৱহাৰ কৰা যি কেমিকেল ফাৰ্টিলাইজাৰ আছে সেয়া ডাঙৰ চাহ বাগানে ব্যৱহাৰ কৰে আৰু ক্ষুদ্ৰ বাগানসমূহতো ব্যৱহাৰ কৰে। কিন্তু ডাঙৰ বাগানৰ ফেক্টৰীবোৰৰ চাহপাতক ৰেহাই দি সৰু চাহপাত বাগানসমূহৰ পাত বিক্ৰী বন্ধ কৰি দিয়া হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কৰ সংকট আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে যে এইবাৰ দুটা ভয়াৱহ সমস্যাই ক্ষুদ্ৰ চাহ খেতিয়কবিলাকক আমাৰ সংকটত পেলাইছে। অসমত 2 লাখ মানুহে ক্ষুদ্ৰ চাহ খেতি কৰে। আপোনালোকে সকলোৱে জানে যে অসমৰ মুঠ চাহপাত উৎপাদনৰ 52% এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কবিলাকে উৎপাদন কৰে। 52% প্ৰডাকশ্যন এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে কৰে। আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমত ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত মেড টি কৰিবৰ কাৰণে, চাহপাত বনাবৰ কাৰণে ফেক্টৰী আছে প্ৰায় 300টামান। এতিয়া সেই 300টা বটলি ফেক্টৰীয়ে ঘোষণা কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত তেওঁলোকে নিকিনে। তেওঁলোকে কৈছে যে অহা 1 জুন তাৰিখৰ পৰা তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত নিকিনে, নম্বৰ 1। 2 নম্বৰ, তেওঁলোকে কৈছে যে 1 তাৰিখৰ পৰা তেওঁলোকে বটলি ফেক্টৰীবিলাক বন্ধ কৰি দিব। এই দুটা কথা কোৱাৰ কাৰণে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বটলি ফেক্টৰীবিলাকে কিয় ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত নিকিনো বুলি কৈছে, তাৰ কাৰণটো হ'ল আপোনালোকে সকলোৱে জানে যে ভাৰতীয় টি বোৰ্ড আৰু ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়া এই দুটা প্ৰতিষ্ঠানে ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ বটলি ফেক্টৰীবিলাকে তৈয়াৰ কৰা যিটো মেড টি, যিটো চাহপাত আমি খাওঁ,
সেই চাহপাতটোত কেমিকেলছৰ ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট পোৱা গৈছে বুলি ঘোষণা কৰিছে। আপোনালোকে সকলোৱে জানে যে বটলিফ ফেক্টৰীও ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনে। আপোনালোকে সকলোৱে জানে যে ডাঙৰ যিবিলাক কোম্পানী আছে সেই কোম্পানীৰ ফেক্টৰীবিলাকেও ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনে। আপোনালোকে সকলোৱে জানে যে কেমিকেল ফাৰ্টিলাইজাৰ বা কেমিকেল অন্য যি পেষ্টিচাইড, সেই পেষ্টিচাইডবিলাক ডাঙৰ বাগানেও ব্যৱহাৰ কৰে, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকেও ব্যৱহাৰ কৰে। কিন্তু ডাঙৰ বাগানৰ ফেক্টৰীবিলাকৰ চাহপাতবিলাকৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে, আৰু সৰু বাগানৰ যিবিলাক চাহপাত, সেই চাহপাতবিলাকৰ সাংঘাতিক ধৰণৰ ৰাসায়নিক অৱশিষ্ট আছে বুলি কৈ সৰু চাহ বাগানৰ যিবিলাক বটলিফ ফেক্টৰীৰ যিবিলাক যিটো প্ৰডাক্ট, সেই প্ৰডাক্টটো কিনিবৰ কাৰণে তেওঁলোকে নিকিনো বুলি কৈছে, এক নম্বৰ কথা। বা তেওঁলোকৰ এই যিটো আপোনাৰ কি হয়, চাহপাতৰ যিটো আমাৰ কি বুলি কয় এইটো, চাহপাত বিক্ৰী কৰিবৰ কাৰণে যিটো ছিষ্টেম আছে, কি কয়, নিলাম, সেই নিলাম ব্যৱস্থাটো বন্ধ কৰি দিয়াৰ ভাবুকি দিছে। দেখা গৈছে যে যোৱা কিছুদিন ধৰি এই বটলিফ ফেক্টৰী অৰ্থাৎ সৰু সৰু ফেক্টৰীবিলাকৰ চাহপাতত বেছিকৈ কেমিকেল পোৱা গৈছে বুলি ব্যাপক ৰূপত প্ৰচাৰ আৰু অপপ্ৰচাৰ কৰি কিছুমান ডাঙৰ ডাঙৰ কোম্পানীবিলাকে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ পৰা তৈয়াৰ কৰা বটলিফ ফেক্টৰীবিলাকৰ যিটো মেট্টি, সেই মেট্টিবিলাকৰ দাম কমাই দিছে। যোৱা সময়খিনিত যেতিয়া নিলাম হৈছে, নিলামত ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ পৰা উৎপাদিত যিটো বটলিফ ফেক্টৰীৰ যিটো চাহ, সেই চাহপাতৰ দামৰ তাৰতম্য ঘটিছে, দাম কমি গৈছে। এনেকুৱা পৰিস্থিতিত ক্ষুদ্ৰ চাহ খেতিয়কবিলাক সাংঘাতিক ধৰণৰ বিপদত পৰিছে। খেতিয়কবিলাকৰ কিন্তু দুটা বিপদ, অকল এটা বিপদেই নহয়। এক নম্বৰ, বটলিফ ফেক্টৰীবিলাকে তেওঁলোকৰ পাত নিকিনো বুলি কৈছে, আৰু 2 নম্বৰ তেওঁলোকে কৈছে যে তেওঁলোকৰ ডাঙৰ সমস্যাটো হ'ল যে এইবাৰ বৰষুণ নোহোৱাৰ কাৰণে ইতিমধ্যে মাৰ্চ আৰু এপ্ৰিল মাহৰ যিটো প্ৰডাকশ্যন আছিলে, সেই প্ৰডাকশ্যনটো একেবাৰে কমি গ'ল। সেইকাৰণে সামগ্ৰিকভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক এজনৰ টোটেল যিটো প্ৰডাকশ্যন, মুঠ যিটো উৎপাদন, তাৰ 30% ইতিমধ্যে কমিয়ে গ'ল। এইবাৰ খেতিয়কবিলাকৰ সেইকাৰণে লোকচানেই আছে। এইবাৰ অসমৰ চাহ খেতিৰ উৎপাদন কমিয়ে গ'ল, কাৰণ আমাৰ কোনো ক্ষুদ্ৰ চাহ খেতিয়কৰ কোনো চাহ বাগিচাতে এতিয়ালৈকে ইৰিগেশ্যন বা জলসিঞ্চনৰ ব্যৱস্থা নাই। গতিকে এই মুহূৰ্তত দুটা কথা আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব খুজিছোঁ যে কেৱল আৰু কেৱল বটলিফ ফেক্টৰীবিলাকৰ প্ৰডাকশ্যনৰ ওপৰত, তেওঁলোকৰ প্ৰডাক্টৰ ওপৰত আপোনাৰ ভাৰতীয় টি বোৰ্ড আৰু ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়াই যি প্ৰচাৰ আৰু অপপ্ৰচাৰ কৰিছে, যি নিষেধাজ্ঞা জাৰি কৰি দিছে, সেইটো কোনোপধ্যে গণতান্ত্ৰিক কথা নহয়, সেইটো ষড়যন্ত্ৰমূলক এটা ঘটনা। কাৰণ ডাঙৰ বাগিচাবিলাকৰ ক্ষেত্ৰত তেওঁলোকে এই কামটো কৰা নাই। দ্বিতীয় কথাটো হ'ল, আজিৰ দিনটোত অসমৰ চাহপাতত, কেঁচা চাহপাতত কেনেবাকৈ কেমিকেল আছে নেকি সেইটো পৰীক্ষা কৰিবৰ কাৰণে কোনো লেবৰেটৰী নাই। অকল টুকুলাই আমাৰ যিটো গৱেষণাগাৰ আছে, চাহ গৱেষণাগাৰ আছে, তাত কেৱল ব্যৱস্থা আছে, কিন্তু তাতো এটা দিনত মাত্ৰ 10টা চেম্পুল বা 12টা চেম্পুলহে তাত পৰীক্ষা কৰিব পাৰে। অথচ অসমত আছে 2 লাখখন এনেকুৱা ধৰণৰ বাগান। যদি 2 লাখ বাগানত যদি চেম্পুল এনেকৈ পৰীক্ষা কৰিবলৈ হয়, কলিকতালৈ যদি পঠিয়াই দিয়ে, অতি কমে 10 দিন বা 12 দিন সময় ঘূৰি আহিবলৈ লাগে। 10 দিন বা 12 দিন ঘূৰি আহিবলৈ লওঁতে এখন বাগানৰ পাতখিনি ৰখাই থৈ দিব লাগিব, এইখিনি ভাল পাত নে বেয়া পাত বুলি। যাৰ ফলস্বৰূপে, এই ইনফ্ৰাষ্ট্ৰাকচাৰ নথকাৰ ফলস্বৰূপে এতিয়া আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত তৈয়াৰ কৰা, পাতৰ পৰা মেট্টি তৈয়াৰ কৰা আমাৰ বটলিফ ফেক্টৰীবিলাকৰ ওপৰত এনেকৈ ডাঙৰ ডাঙৰ কোম্পানীবিলাকে এনেকৈ হেঁচা প্ৰয়োগ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে চৰকাৰে অচিৰে এই গোটেই ব্যৱস্থাটোৰ ওপৰত হস্তক্ষেপ কৰিব লাগে। চৰকাৰে অচিৰে সঁচাকৈ যদি কেমিকেলৰ অৱশিষ্ট যদি সঁচাকৈ আমাৰ মেট্টিত পোৱা গৈছে, তেতিয়াহ'লে তাৰ কাৰণে পৰীক্ষাগাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে।
আৰু যেতিয়ালৈকে পৰীক্ষাগাৰৰ ব্যৱস্থা নহ'ব আকস্মিকভাৱে এনেকৈ আমাৰ ভাৰতীয় টি বোৰ্ড বা ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়াই যি নিষেধাজ্ঞা জাৰি কৰিছে তাৰ ওপৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসম চৰকাৰে হস্তক্ষেপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অচিৰেই দুটা কাম কৰিব লাগে অসম চৰকাৰে এক নম্বৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত ব্যাপক ৰূপত সজাগতাৰ সৃষ্টি কৰা যাতে কোনোপধ্যে কোনো ধৰণৰ বেয়া কেমিকেল যাতে কেতিয়াও কোনোপধ্যে ব্যৱহাৰ কৰা নহয় পাত উৎপাদনৰ ক্ষেত্ৰত তাৰ কাৰণে সজাগতাৰ সৃষ্টি কৰা অসম চৰকাৰে আৰু দুই নম্বৰ প্ৰত্যেকটো পাত পৰীক্ষা কৰিবৰ কাৰণে অসম চৰকাৰে প্ৰতিখন জিলাতে বা প্ৰতিখন মহকুমাতে একোটা লেবৰেটৰী তৈয়াৰ কৰি প্ৰত্যেকখন বাগিচাৰ পাতবিলাক পৰীক্ষা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো কৰাৰ আগত যদি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনাটো বন্ধ কৰি দিয়ে বা বটলিফ ফেক্টৰীৰ মেটটি যদি বিক্ৰী ক্ষেত্ৰত নিষেধাজ্ঞা আনে তেতিয়াহ'লে কোনোপধ্যে মানি লোৱা নহ'ব আমি অসম চৰকাৰক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ তেওঁ লগতে কয় যে এতিয়া অসমৰ কোনো পথাৰত পানী নাই এতিয়াও মানুহে ভেকুলীৰ বিয়া পাতিব লগা হৈছে 21 শতিকাটো বৰষুণৰ পানীৰ ওপৰত ভৰসা কৰিব লগা হৈছে পৃথিৱীৰ কোনো এখন দেশ বছৰত এবাৰ খেতি কৰি ধনী হোৱা নাই পথাৰৰ খেতিত পানী যোগান ব্যৱস্থাৰ অভাৱৰ কথা উত্থাপন কৰি তেওঁ কয় যে আমাৰ পথাৰবোৰ এবাৰ খেতি কৰি আমি পেলাই থৈ দিওঁ কাৰণ আমাৰ পানীৰ যোগান নাই আজিৰ দিনতো আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আজিৰ দিনতো আমি বৰষুণৰ বাবে ভেকুলীৰ বিয়া পাতি কাকতি মিনতি কৰোঁ এয়াই হ'ল অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা খৰালিৰ পৰিৱৰ্তে বানপানীৰ সময়তহে অসম চৰকাৰ তথা জলসিঞ্চন বিভাগে খেতিয়কক পানী দিয়ে যাৰ ফলত অসমৰ কৃষকসকলে ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে এইবুলি কৈ অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে অখিল গগৈ হ্ৰাস কৰক অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাত নিকিনো বুলি যিটো কথা ঘোষণা কৰিছে ক্ষুদ্ৰ চাহ খেতিলৈ যিটো সংকট বা প্ৰত্যাহ্বান আহিছে তাক অসম চৰকাৰে নিৰাময়ৰ ব্যৱস্থা কৰক আৰু ৩ নম্বৰ অসমৰ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি অচিৰেই আমাৰ কঠীয়া পৰাৰ ব্যৱস্থা গ্ৰহণ কৰক এই তিনিটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আজি অসমৰ মুখ্যমন্ত্ৰীজনে আপোনালোকে সকলোৱে দেখিছে যে গোটেই ভাৰতবৰ্ষত গৈ অকল সাম্প্ৰদায়িকতা বিয়পাই আছে তেওঁ ইলেকশ্যন কেম্পেইন কৰিছে মানে অকল হিন্দু মুছলমান মন্দিৰ মছজিদ গোটেই অসমত মানে হিন্দু মুছলমান কৰি এতিয়া ভাৰতৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিজেপি RSSৰ তেওঁ ভাল ল'ৰা হ'বৰ কাৰণে এতিয়া গোটেই ভাৰতবৰ্ষত য'তেই কেম্পেইন কৰিবলৈ গৈছে আমি মছজিদ ভাঙিম আমি মন্দিৰ বনাম আমাক মন্দিৰ বনাবৰ কাৰণে ভোট লাগে এনেকুৱা ধৰণৰ ফটুৱা কথা কৈ অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই অসমৰ ওচৰত অসমৰ মানহানি কৰিছে এইটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা সাম্প্ৰদায়িকতা বিয়পাই থকাৰ পৰিৱৰ্তে অসমত এই সময়ত দেখা দিয়া অসমৰ মানুহৰ মূল সমস্যা মূল্যবৃদ্ধি ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ সমস্যা আৰু আনটো হ'ল যে কঠীয়া পাৰিব নোৱাৰা সমস্যা এই সমস্যাবিলাকত মাথা মাৰিবৰ কাৰণে মনোযোগ দিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ দ্বিতীয় বস্তুটো হ'ল অসমৰ ইৰিগেশ্যন মন্ত্ৰীজন আপোনালোকে সকলোৱে জানে যে এনেকুৱা এজন মানুহক ইৰিগেশ্যন মন্ত্ৰী দিছে যিজন মাৰোৱাৰী মানুহ মাৰোৱাৰীয়েনো অসমত ক'ৰবাত খেতি কৰা দেখিছে নেকি আপোনালোকে কওকচোন খেতিৰ বিষয়ে কিবা জানে নেকি আপোনালোকে নিজে কওকচোন হা খেতিৰ বিষয়ে নজনা মাৰোৱাৰী মানুহ এজন অকল বেপাৰ কৰি খোৱা মানুহ এজন বেপাৰী এজনক আজিৰ দিনটোত আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পাতি দিছে অচ্যুত সিংগাল ডাঙৰীয়া যে কেতিয়াও খেতি কৰিবৰ কাৰণে উপযুক্ত নহয় অসমততো মাৰোৱাৰী মানুহেতো আৰু খেতি নকৰে ন সকলোৱে জানে বেপাৰ কৰি খায় তো সেই বেপাৰী এজনক আজি ইৰিগেশ্যনৰ মন্ত্ৰী পাতি দিয়াৰ কাৰণে আজি এক টোপাল বিজেপি চৰকাৰৰ শাসনকালত এক টোপাল পথাৰত পানী যোগান দিব পৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কক পানী যোগান দিয়াটো কথাটো বাদেই দিলোঁ অসমৰ এডৰাও পথাৰত এক টোপাল পানী দিবৰ কাৰণে সক্ষম হোৱা নাই এই বিজেপি চৰকাৰে তৃতীয় বস্তুটো হ'ল যে অসমৰ কৃষি মন্ত্ৰীজনটো তেওঁ এতিয়া দিল্লীক অকল সন্তুষ্ট কৰাত ব্যস্ত তেওঁক অকল তেল মৰাৰ বিদ্যাটোৰ বাহিৰে তেওঁৰ আৰু অন্য বিদ্যা এতিয়া নাই এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা ডাঙৰীয়া দিল্লীক সেৱা কৰাৰ বাহিৰে বেলেগ একো নাই হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰি লুটি থকাৰ বাহিৰে বেলেগ কোনো কাম নাই তেওঁৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ তেওঁ খবৰেই নাই যে অসমত এতিয়ালৈকে কঠীয়া পাৰিব পৰা নাই কোনো মানুহ হাল বাব পৰা নাই পথাৰত কোনেও নাজানেই তেওঁ সেইবিলাকক লৈ তেওঁলোকৰ মাথা ব্যথা নাই যে কাক লৈ কেনেকৈ বিজেপিক ভোট দিব লাগে কেন্দ্ৰীয় চৰকাৰ কাৰ পক্ষত ভোট দিব লাগে হা
নাগৰিকত্ব সংশোধনী আইনৰ ভোটটো আকৌ বিজেপিক দিবলৈ যায়, কিন্তু অসমৰ খেতি পথাৰৰ খবৰ ল'বলৈ তেওঁ সময় নাই। গতিকে এই মুহূৰ্তত আমি এগ্ৰিকালচাৰ মিনিষ্টাৰ, ইৰিগেশ্যন মিনিষ্টাৰ দুইজনকে আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছোঁ, আৰু লগতে ইণ্ডাষ্ট্ৰী মিনিষ্টাৰক ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ বিষয়টোক তেওঁক মনোযোগ দিবৰ কাৰণে আৰু বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰীক এই বিষয়ত হস্তক্ষেপ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এইদৰে এতিয়া উপৰোক্ত তিনিটা বিষয়ত চৰকাৰৰ হস্তক্ষেপ বিচাৰি সংবাদমেল সম্বোধন কৰে অখিল গগৈ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।